নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল ছায়েন্স লেচন নম্বৰ 21। চৰকাৰ বুলিলে কি বুজা? যি ব্যৱস্থাই প্ৰতিখন দেশৰ জনসাধাৰণৰ ভৰণ পোষণ, শিক্ষা ব্যৱস্থা, যাতায়ত, যোগাযোগ, নিৰাপত্তা, সুলভ মূল্যৰ সামগ্ৰী যোগান, বিদ্যুৎ যোগান, নিবনুৱা সমস্যা সমাধান, বানপানী প্ৰতিৰোধ আদি কামৰ উপযোগী, দেশৰ সীমা নিৰ্ধাৰণ, প্ৰতিবেশী দেশৰ সৈতে বন্ধুত্ব সুলভ সম্পৰ্ক আদি চলাই দেশখন সুনিয়ন্ত্ৰণভাৱে পৰিচালনা কৰে, সেই ব্যৱস্থাটোকেই চৰকাৰ বুলি কোৱা হয়। তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে 3টা বাক্য লিখা। ভৰণ পোষণ দায়িত্ব বহন কৰে, শিক্ষা ব্যৱস্থা, যাতায়ত আদি ব্যৱস্থাৰ দায়িত্ব লয়, জনসাধাৰণৰ বাবে সুলভ মূল্যৰ সামগ্ৰী যোগান, খোৱা পানী, নিবনুৱা সমস্যা, বানপানী প্ৰতিৰোধ আদি কৰি দেশৰ সকলো সমস্যা সমাধান কৰে। আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য লিখা। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। আমাৰ দেশৰ গণতান্ত্ৰিক চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ আছে। গণতান্ত্ৰিক দেশৰ 3টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। গণতান্ত্ৰিক শাসন ব্যৱস্থা জনমতৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। গণতান্ত্ৰিক চৰকাৰৰ গঠনত নিৰ্বাচনৰ দ্বাৰা ৰাইজৰ প্ৰতিনিধিত্ব নিৰ্বাচিত কৰা হয়। গণতান্ত্ৰিক চৰকাৰত সকলো নাগৰিকে মৌলিক অধিকাৰসমূহ থাকে। ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা। ৰাজতন্ত্ৰ থকা দেশ ইংলেণ্ড। সমাজতন্ত্ৰ থকা দেশ চীন। কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে? 18 বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে। একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে? একনায়কত্বত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে। পাৰ্থক্য লিখা। গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ। জনসাধাৰণ নিৰ্বাচন কৰা প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰে। ৰাইজ সৰ্বেসৰ্বা উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ বা কন্যাই ৰাজপাট দখল কৰে। গণতন্ত্ৰৰ স্বাধীনতা, সমতা, ন্যায়, অধিকাৰ, চৰকাৰ গঠনত জনসাধাৰণৰ অংশগ্ৰহণ অন্যতম। ৰাইজ, দেশ, শাসন বা চৰকাৰ আদি গঠন জনসাধাৰণৰ জনমত গঠন কৰা নহয়। দলীয় ৰাজনীতিৰ প্ৰভাৱ পৰে, দলীয় ৰাজনীতিৰ প্ৰভাৱ নপৰে। গণতন্ত্ৰত সকলোৱে চৰকাৰ গঠনত জনসাধাৰণে অংশগ্ৰহণ কৰে, চৰকাৰ গঠনত গ্ৰহণ কৰিব নোৱাৰে। একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ। একনায়কত্ববাদ এটা অতি প্ৰাচীন শাসন ব্যৱস্থা। একনায়কজনে ব্যক্তিৰ জীৱন সকলো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰে। সমাজতন্ত্ৰ। ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। একনায়কত্ববাদ জনসাধাৰণে স্বাধীন উপভোগ কৰিব নোৱাৰে। সমাজতন্ত্ৰত ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থত অধিক গুৰুত্ব দিয়া হয়। একনায়কত্ববাদত জনসাধাৰণে মুক্তভাৱে জীৱন যাপন কৰিবলৈ স্বাধীনতা লাভ কৰিব নোৱাৰে। চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে। শুদ্ধ অশুদ্ধ বাছি উলিওৱা। চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে, এইটো অশুদ্ধ। আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে। শুদ্ধ। গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই, অশুদ্ধ। গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, অশুদ্ধ। এইটো মই
লিখি দিছোঁ, তোমালোকে নিজে নিজে নিজৰ বহীত লিখি ল'বা।